ৰঙিয়াৰ মৰাণজানা দিন ডকাইতি ছজনীয়া ডকাইতৰ দলৰ আক্ৰমণ ব্যৱসায়ী লুটি নিলে নগদ ৫ লাখ টকা ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানাত দিন ডকাইতি ছজনীয়া ডকাইতৰ দলে নৃশংসভাৱে আক্ৰমণ কৰিলে ৰঙিয়াৰ পিতাম্বৰ হাট বজালিৰ ফায়াজুল হকক উপৰ্যুপৰি আক্ৰমণ কৰি লুটি নিলে নগদ ৫ লাখ টকা ঘটনাৰ বিৱৰণী অনুসৰি প্ৰতিষ্ঠিত ব্যৱসায়ী গৰাকীয়ে নিজৰ বিলাসী বাহনখনেৰে নগদ ৫ লাখ টকা লৈ বাইহাটা চাৰিআললৈ গৈ আছিল সেই মুহূৰ্ততে ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানাত দুই যুৱকে পিছফালৰ পৰা গৈ নিজৰ বাইকেৰে আগুচি ধৰে লগে লগে প্ৰতিষ্ঠিত ব্যৱসায়ী গৰাকীয়ে নিজৰ চাৰিচকীয়া বাহনখন ৰখাৰ লগে লগে আন দুখন বাইকত অহা চাৰিজন দুৰ্বৃত্তই উপৰ্যুপৰি প্ৰহাৰ কৰে চুকা অস্ত্ৰ হাতুৰিৰে কোবাই গুৰুতৰভাৱে আহত কৰে ব্যৱসায়ীজনক লগতে ব্যৱসায়ী গৰাকীৰ লগত থকা টকাখিনি টানি আজুৰি লগত থকা ৫ লাখ টকা লুটি উধাও হয় তিনিখন বাইকত ৬ দুৰ্বৃত্ত পিছত পথৰ দাঁতিত পৰি থকা প্ৰতিষ্ঠিত ব্যৱসায়ী গৰাকীক পথচাৰীয়ে ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰে দিন দুপৰতে ৰঙিয়াত দিন ডকাইতি হোৱা ঘটনাই ৰঙিয়া আৰক্ষীৰ ফুপুলা স্বৰূপটো উদঙাই দেখুৱাইছে আৰক্ষী এতিয়া কি ধৰণে তদন্ত কৰি ডকাইতক কৰায়ত্ব কৰিব সেয়া সময়তে হ'ব লক্ষণীয় মানে আমি দুইজনে বাইক লৈ যাই আছিলো দেখাতে মানুহ এজনে মাৰুতি লৈ যাই পেলাই আমাক ক'লা যে দলঙৰ ওচৰত মানুহ এজনক এক্সিডেণ্ট হোৱা বুলি কয় আমি বাইক আহিলো যে মই সেইটো দেখা পালো সেইটো মোৰ চিনাকি আগৰে চিনাকি হোৱাৰ পিছত মই সুধিলো কি হৈছে এক্সিডেণ্ট কেনেকৈ হ'ল কৈছে এক্সিডেণ্ট হোৱা নাই মোক ডকাইত কৰিছে বড়ো ল'ৰা ৬জনে খাইছে আৰু হাত ধৰি দি মাথাত মাৰিছে তাৰপৰা মই তাড়াতাড়ি কৰি এম্বুলেঞ্চ লৈ পেলাই ইয়াত ভৰ্তি কৰি দিলোঁ কিমান মান পইচা নিছে কিবা কৈছে নেকি সেইটো কোৱা নাই সেইটো মই নাজানো আৰু মানুহখিনিক ডকাইত দেখা নাই কিহত আহিছিল বুলি কৈছে বাইক লৈ বাইক লৈ আহিছে কেইজন ৬জন কেইখন বাইক আছিল সিহঁতৰ বাইক কেইজন সেইটো সোধা নাই ইমান দূৰ সোধাই নাই আৰু আমি দেখাত অলপ ইমাৰ্জেঞ্চি হ'লতো কি হৈছিল ঘটনাটো কি হৈছিল মই গৈ আছো এইফালৰ পৰাই পইচা আছিলে অলপ বেগত মোৰ কিমান মান আছিল পইচা ৫ লাখ টকা আছিলে তাৰপিছত বৰত জনা দলং পাইছো বাইক ঘপাকে মোৰ আগেদি ৰাখি দিছে মই বোলো এক্সিডেণ্ট হ'ল নেকি মই গাড়ীখন ব্ৰেক কৰি দিছোঁ ব্ৰেক কৰি দিয়াৰ লগে লগে পিছফালৰ পৰাই থাকোঁতে দুজন ল'ৰা আহিছে লগে লগ তাৰমানে মই গ্লাছখনত খুব পাইছে গ্লাছখন খুব মাৰি গ্লাছখন ভাঙি গৈছে মোক লগ লগ হাতখিনি মাথাত খুব পাইছে চিন্তা চুৰি দি ঘাম আছে চুৰিখান মই থাপ্পৰ ধৰিছোঁ থাপ্পৰ ধৰি তাত মাৰি আছোঁ চুৰি মই আৰু বাহাত জ্বলি মাৰি দিছোঁ সেইখান বুঢ়ি আছে তাতে ক'ৰবাত তাৰপিছত মোৰ বেগটো পইচাখিনি লৈছে আৰু ইয়াতে গুচি গৈছে কেইজন আছিল ইহঁত ৬জন কেইখন গাড়ী আছিল তিনিখন সিহঁতৰ কাপোৰ চাপোৰ বান্ধি আছিল না একো নাছিল চব হেলমেট কিন্তু এটা ল'ৰা অলপমান চিনাকি চিনাকি লাগছে বৰ ল'ৰা নামটো নাজানো কিন্তু তাক মই চিনি পাম দেখা পালে আপুনি ক'ৰ পৰা আহি আছিল মই ৰঙিয়াৰ পৰা গৈ আছিলোঁ ঘৰৰ পৰা আহিছিলোঁ ক'ত যাই আছিল আপুনি মই বাইহাটা আৰু তেওঁলোক কোনফালৰ পৰা আহিল পিছফালৰ পৰা আহিছে পিছফালৰ পৰা আহিল ফ'ল' কৰিছিল তেওঁলোকে হয় ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট এনি ভাৰত 24